প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক তোমাৰ প্ৰাপ্য কি কোৱা মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো তোমাৰ শক্তিখিনি দিয়া বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে তোমাৰ কাম্য কি কোৱা মই ক'লো বজ্ৰক তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া 8 ছেপ্টেম্বৰ 1926 চন জন্ম হ'ল এনে এটি কণ্ঠৰ যি কণ্ঠই সৃষ্টি কৰিলে ধুমুহা সমগ্ৰ বিশ্বতে যি কণ্ঠ দানৱৰ সমাজত মানৱতাৰ সুৰ সিঁচিছিল যি কণ্ঠ বিয়পি আছে আমাৰ আইৰ আকাশত আৰু বতাহত সেই বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আমাৰ অতি মৰমৰ ভূপেন মামা আজি ভূপেন মামাৰ জন্মদিন আজি এই বিশেষ দিনটোত মই প্ৰথমেই ভূপেন মামাক শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি এই দাপোনৰ বিশেষ অনুষ্ঠানটিলৈ মই অনিল কাশ্যপ আৰু মই আজিতা ৰাজাই আপোনালোকক এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ ভূপেন মামাৰ গীত মাত কবিতাৰে এই অনুষ্ঠানটি আমি সজাই তুলিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ মুনিন বৰুৱা মেমৰিয়েল মিউজিক কলেজৰ আৰু সপ্তক সংগীত বিদ্যালয়ৰ কেইগৰাকীমান বন্ধু বান্ধৱ অনুষ্ঠানৰ আৰম্ভণিতে আমি অংকিত অয়ন শৰ্মাৰ পৰা এটি গীত শুনি লওঁ অংকিত তুমি কি গীত পৰিৱেশন কৰিবা মই ভূপেন হাজৰিকাৰ আইটোক কিহেৰে পুজিমে গানটো গাবলৈ ওলাইছোঁ গোৱা
হৈছিল নহয় না আইনন্দ দাদা অঁ বৰ ভাল হৈছিল তুমিও বৰ ধুনীয়া গালা দেই ধন্যবাদ এতিয়া আইনন্দ দাদা মই তোমাক প্ৰশ্ন এটা সুধিম অঁ সোধা কোৱাচোন তেওঁ কিমান বছৰ বয়সত প্ৰথম মঞ্চত গীত পৰিৱেশন কৰিবলৈ গৈছিল মই অলপমান পাহৰিছোঁ তুমিয়ে কৈ দিয়া তেওঁ 5 বছৰ বয়সত প্ৰথম মঞ্চত উঠি গীত পৰিৱেশন কৰিবলৈ গৈছিল আৰু ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁক প্ৰশংসা কৰিছিল আৰু মৰমত চুমা যাচিছিল অ' হয় নি অঁ মইতো অলপ দেৰিৰ কাৰণে পাহৰিয়ে গৈছিলোঁ ঠিক আছে দিয়া এতিয়া ময়ো তোমাক এটা সুধোঁ আমি যে ভূপেন মামাক সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি জানো সুধাকণ্ঠ উপাধিটো কোনে প্ৰদান কৰিছিল মই অলপ পাহৰিছোঁ তুমিয়ে কোৱা বুকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই অঁ মই আজিহে গম পাইছোঁ মোৰ মায়ে কৈছিলে কিন্তু পাহৰি গৈছিলোঁ ঠিক আছে এতিয়া আমি আৰু এটা গান শুনি লওঁ অঁ আৰু এটা গীত শুনি লওঁ ব'লা ব'লা এতিয়া আমাৰ মাজত গীত পৰিৱেশন কৰিব সমৃদ্ধি শইকীয়া তোমাৰ আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ ধন্যবাদ তুমি কোনখন স্কুলত পঢ়া KVRRL তুমি কোন ক্লাছত পঢ়া ক্লাছ 4 তেতিয়াহ'লে তুমি এতিয়া আমাক কি গীত শুনাবা অসম আমাৰ ৰূপহী তেতিয়াহ'লে গোৱা অসম আমাৰ ৰূপহী গুণৰো নাহে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী গুণৰো নাহে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলে অলেখিব ৰাতি গোটেই জীৱন বিচাৰিলে অলেখিব ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰখাল মাটি অচিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমী আদৰে হৰতি খাই তৰাৰে সজাই আইৰেকে অ ভাৰতৰে পূৰ্ব দিশৰ
সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী গুৰৰো নাহে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী গুণৰো নাহে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী গুণৰো নাহে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বৰ ধুনীয়া হৈছে। ধন্যবাদ তোমাৰ মাতটো বৰ শুৱলা দেই। ধন্যবাদ তুমি ক'ত গান শিকিছা? সপ্ত সংগীত বিদ্যালয় অঁ তুমি জানানে শিশুসকললৈ ভূপেন মামাই গীত মাতেৰে অ আ ক খ বুলি এটা পুথি লিখিছিল। হয়নি? মই অলপ দুষাৰিমান গাই দিছোঁ দেই। গোৱা আকৌ। অ হ'ল অসমৰ প্ৰথম আখৰ, অসমৰ অকণি অসমতে ঘৰ। আই বোলে আহা হা মটৰ গাড়ী, তোৰ পেটত উঠি মই যাওঁ নলবাৰী। হুঁচৰি বোলে ভাল লাগে ইলিহি মাছ, বিলাহী টেঙা খাই হেনো ঘূৰে ঘূৰে নাচ। দীৰ্ঘইৰ হেনো টিকনি দীঘল ডাঙৰ, নেদেখা ঈশ্বৰৰ ক'ত বা ঘৰ। ইয়াত আৰুখিনি আছিলে, মই অলপ পাহৰিছোঁ, সেইটো কাৰণে ইমানকণকে গাই দিলোঁ। কিন্তু বৰ ধুনীয়া হৈছে। হয়নি? তেনেহ'লে আমি এতিয়া আৰু এটি গীত শুনি লওঁ। অঁ কিয় নহয়। এতিয়া গান পৰিৱেশন কৰিব দেৱাশ্ৰী বৰাই। তোমাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ তুমি কোনখন স্কুলত গান শিকা? মই সপ্ত সংগীত বিদ্যালয়ত গান শিকোঁ অ' এতিয়া তুমি ভূপেন মামাৰ কোনটি গীত গান গাবা? মই এতিয়া ভূপেন মামাৰ হে 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 ঢোলে ডগৰে গীতটি গাম। অ' গোৱা। হে 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 ঢোলে ডগৰে হে 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 হিয়াৰো মেৰে নেদেখায় নাজৰিৰে হে বান্ধো আমি পাহাৰ শিখৰৰে মহান চিএম হে 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 চেৰাপুঞ্জীৰে হে 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 ভিজা আকাশৰে উদাৰ মেঘে যেনেদৰে
খেতি হেজাৰ ৰং বনে ভৈয়ামৰো খেতি হেজাৰ ৰং বনে আকুৱালি ধৰিছে হে কৃষকক হে ধুলে ডগৰে হে আৰু মেৰে নেদেখাই নাজৰিৰে হে বান্ধো আমি পাহাৰ শিখৰৰে মহাঞ্চিয়ে মন হে ধুলে ডগৰে হে ধুলে ডগৰে হে ধুলে ডগৰে ধন্যবাদ বৰ ভাল হৈছে। অঁ বৰ ভাল হৈছে, তাইৰ কণ্ঠটোও বৰ ভাল। ধন্যবাদ মই তোমাক এটা প্ৰশ্ন সুধিছোঁ দেই। সোধা। ভূপেন মামাই পৰিচালনা কৰা প্ৰথম চলচ্চিত্ৰখনৰ নাম কি কোৱাচোন? এৰাবাটৰ সুৰ নহয় জানো? একদম ঠিক। অঁ অন্যন দাদা, এওঁলোকৰ গান শুনি মোৰ এটা কবিতা আবৃত্তি কৰিবলৈ মন গৈছে। এইটো বাৰু সোধা কথা নে, গোৱা আকৌ। শংকৰ মাধৱৰ মহা সৃষ্টিৰে উজ্জ্বল লৈ তৰে পাৰ কতজনে শলাগিলে অসমীয়াৰ লিখনি পদ্ম গোহাঁই বৰুৱা বড়ো ৰাভা মিচিঙৰ ৰূপে ৰখে ভৰপূৰ জীয়া জীয়া আমাৰ ভাষাৰ লিখাবোৰ কিয় বাৰু পঢ়ি চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ আনন্দ চন্দ হেম ৰজনীকান্ত আৰু অম্বিকাগিৰি একেই ফুলন্তে জানো ফুল ফুলাই নাছিলে মুফিজ হাজৰিকাৰ আজান ফকীৰ আৰু লক্ষ্মীনাথৰ একেই ধ্যান একেটি আখাৰ মোজামিল অনিলো হ'ল একেই হৰতৰে দুটি ফুল একেটি ভাষাৰ। বৰ ভাল হৈছে আদ্ৰিতা। অঁ এতিয়া তেনেহ'লে আমি আৰু এটি গীত শুনো ব'লা। অঁ কিয় নহয়। এতিয়া গীত পৰিৱেশন কৰিব সেৱাৰ শিষ্যবাণী বাই। তোমাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ তোমাৰ ভূপেন মামাৰ কোনটো গীত বেছি ভাল লাগে? মোৰ বিমূত্ৰ মোৰ নিশাতে যেনটো ভাল লাগে। এতিয়া তুমি কি গাবা? এতিয়া মই শাৰদী ৰাণী গাম। তেতিয়াহ'লে গোৱা। শাৰদী ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচে আপো
মোদিৰাণী তোমাৰ হেনো নাম। বৰ ধুনীয়া কণ্ঠ। অঁ তুমি কোনখন স্কুলত গান শিকা বাৰু? মই মুনিন বৰা মেম'ৰিয়েল মিউজিক কলেজত শিকোঁ। তোমালোকক কোনে শিকায়? মোক শিৱানী মেম আৰু মনোজ ছাৰে শিকায়। অ' হয় নি? আমাৰ অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ। অঁ ধন্যবাদ। অনিল দাদা, মই তোমাক প্ৰশ্ন এটা সুধিছোঁ। কোৱাচোন। ভূপেন মামাই কোনখন বোলছবিত প্ৰথম গীত পৰিৱেশন কৰিছিল? ইন্দ্ৰমালতী নহয় জানো? অঁ, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা দ্বিতীয়খন বোলছবি ইন্দ্ৰমালতীত তেওঁ গীত পৰিৱেশন কৰিছিল। আৰু আদ্ৰিতা তুমি জানা ভূপেন মামা প্ৰথম গীতটি 11 বছৰ বয়সত ৰচনা কৰিছিল। কিনো বাৰু? সেই গীতটিত হৈছে কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তাল, নামৰে সুৰতে আনন্দত নাচিছিল পবিত্ৰ বৰদোৱা থান। গুৰু ঐ পবিত্ৰ বৰদোৱা থান। বৰ ধুনীয়া হৈছে। মইতো এনেই গীত গাব নাজানো, খালি আজি অলপ চেষ্টা কৰিলোঁ। অঁ, তেতিয়াহ'লে আমি আৰু এটা গান শুনিলোঁ ব'লা। অঁ ব'লা। আমাৰ মাজত থকা বাদ্যযন্ত্ৰত সহায় কৰা কেইগৰাকীমান ব্যক্তিক আমি চিনাকি কৰি দিওঁ। অঁ, কৰি দিওঁ ব'লা। অঁ, আমাৰ মাজত আছে ৰিকু বৰ্তা, দাদু বৰ্তা আৰু ব্ৰজ বৰ্তা। আপোনালোকক ধন্যবাদ জনাইছোঁ দেই। আমাৰ শেষৰটি গান পৰিৱেশন কৰিব স্বাস্তিকা বৰুৱাই। তুমি কোনটো গীত পৰিৱেশন কৰিবা? কহুৱা বন। অঁ ঠিক আছে, গোৱা।
চাওঁতে অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। আমাৰ অনুষ্ঠানটিত থকাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে আমাক ক্ষমা কৰিব। এতিয়া ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ কবিতাৰে এই অনুষ্ঠানটি সামৰিবলৈ লৈছোঁ। তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰো। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আইৰ আকাশত, বতাহত, বুঢ়া লুইতৰ উত্তাল বুকুত, ধনশিৰিৰ ৰেচমী বালিত, বুঢ়ী দিহিঙৰ ধবল ঘাটত, দিখৌৰ তাম্বৰণীয়া থলত, লখিমপুৰৰ ৰঙা নদী ৰিহাৰ আচলত, জগলীয়াৰ সোণালী পানীত। ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰো। ক'ত জন্ম হ'ল এনে কণ্ঠ? কৰ্দমত নে অমৃতত? নাই, এয়া মোৰ প্ৰশ্ন নহয়, কিন্তু কেনে কণ্ঠ এয়া, যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জনমভূমিৰ অগণন হৃদয়ত। যেতিয়ালৈকে অসমীয়া ভাষা জীয়াই থাকিব, যেতিয়ালৈকে অসমীয়া সংস্কৃতি জীয়াই থাকিব, যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব, তেতিয়ালৈকে ভূপেন মামা আমাৰ হৃদয়ত সদায় জীয়াই থাকিব। আজি এই বিশেষ অনুষ্ঠানটিৰ পৰা মই অন্যুন কাশ্যপ আৰু মই অজিতা ৰাজে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দাপোন 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 দাপোন